গাহৰিৰ কাৰণে দানা বনাই মায়ে একেবাৰে ভাগৰি পৰিছে। সদায় বনাব লাগে জানেনে? কোনোবা দিনা যদি কচু, কোনোবা দিনা আকৌ পচলা। মানে উপায় নাই আৰু। তুঁহগুৰি খায় কিন্তু কমকৈ খায়। তুঁহগুৰিৰ লগত কিবা কিবি দিব লাগে, যেনে ধৰক কচু আৰু পচলা, ভাত চাতটো দিব লাগে বাৰু, সেইখিনি ঠিকে আছে। কিন্তু কচু সদায় ক'ত পাব? এইফালে আজি মায়ে তাকে কচু বনাই আছে। এইফালে পচলা বাৰু ঘৰতে আছে, মানে কলগছ আৰু সন্মুখত থকাখিনি কাটি পেলাইছে। ইয়াৰে কাটে মায়ে, পাছফালেও আছে, পাছফালৰখিনি সেইখিনি কটা নাই। আৰু এতিয়া যিহেতু সন্ধিয়াৰ সময়, সেইকাৰণে মই এইফালে দেখাই আছোঁ দেই। মায়ে এইফালে চাওক, মায়ে এইফালে হাঁহক কুকুৰা চাউল দি আছে। ইমান লাগি থাকিব পাৰে মায়ে। মই একেবাৰে সৰুৰে পৰাই দেখি আহিছোঁ, মানে আমি নথকাৰ আগৰ পৰাও হয়তো মায়ে গাহৰি পোহে দেই। বহুত ডাঙৰ ডাঙৰ কৰি দিয়ে, ডাঙৰ কৰি পেলাই বিকে। আৰু গাহৰি মাংস নিজে কিন্তু নাখায়, পোহে পোহাটো, কিন্তু মাংসটো হ'লে নাখায়। এতিয়া সেইফালে দেখিলেই কুকুৰা হাঁহ এইখিনি আহিছে আৰু আছেই আহিবলৈ। এতিয়া চাউল দি লৈছে আৰু চাউল ধান কি কি দিয়ে, তাৰপিছত গঁৰালত সোমাব। এই গাহৰি, ছাগলী, কুকুৰা, হাঁহ এইবোৰৰ কাৰণে আমাৰ চোতালখনো ভাল হৈ নাথাকে। ৰাতি কেতিয়াবা গাহৰিটো খোল খাই যায়। আমাৰ মানে গঁৰালত বান্ধি নথয়, আগতে বান্ধিছিলে, কিন্তু আজিকালি মানে ঘূলি লয় ন, গোটেই লেতেৰা কৰি দিয়ে। সেইকাৰণে অকণমান হেৰিয়তে বান্ধে। এই কি হয়, ৰাতি যদি কেতিয়াবা খোল খাই যায়, তেতিয়া গোটেই চোতালখন খান্দি দিয়ে, অৱস্থা বেয়া কৰি দিয়ে। এতিয়া সেই চোতালৰ ইটো মূৰত, সেইফালে সিটো মূৰত, এইফালে এইখিনি চব খান্দি অৱস্থা বেয়া কৰি থৈছে। আৰু আমাৰ ভঁৰালটো বনাই আছে, আৰু সেইফালে মিলটো আছে যে, মিলটো তাতো সেইখিনি বনাই আছে, ওপৰৰ চালিখন। সেইকাৰণে অকণমান লেতেৰা হৈ আছে সেইখিনি। গত লাগিব আৰু লাহে ধীৰে চব আকৌ নতুনকৈ বনাইছে। এয়াই আৰু ল'ৰা ছোৱালী তোলাৰ লগতে মায়ে একেবাৰে হাঁহ কুকুৰা চব। মই কেতিয়াবা কওঁ, বাদ দেচোন এইবোৰ লাগি থাকিব নালাগে। হাঁহবোৰ যেতিয়া সৰু হৈ থাকে, পথাৰত হেৰি কৰিব নোৱাৰে, যাব নোৱাৰে। মাজতে মাৰ ভৰি বিষ হৈছিলে, একদম কান্দি যায়গৈ মোৰ হাঁহখিনি হেৰাব। এতিয়া কি হ'ব, এতিয়া কোনোবাই আনি দেগৈ বুলি। নুপুহিলেও হয়, মই কওঁ বাদ দেচোন, আগতে পুহিলি আৰু এতিয়া পুহিব নালাগে। কিন্তু না, নেৰেই। আৰু বিকিবলৈ নহ'লেও ঘৰতো খাবলৈ হয় এটা দুটা, সেইকাৰণেও হয়তো মায়ে পোহে।